দিয়া মোকো দিয়া। নিগনি মৰা দৰৱ মই খাম? কোনে ক'লে আপোনাক? অ' কথা, তাৰমানে আপুনি ভাবিলে নিগনি মৰা দৰৱ খাই মই মৰি থাকিম? অ' কথা, কথা মূৰটো ঘূৰাইছে দেখোন। মই মৰি যাম। সন্ধ্যা কি হ'ল? সন্ধ্যা ভাল হ'ল। এইটোৱে মাৰিলে মালিকৰ বোৱাৰীকো এৰা নাই। শুন কি হৈছে তোমাৰ? ঐ কোন আছে? সন্ধ্যা তোৰ আগতে মাৰিলে, দিনতেই মাৰিলে। নাই মালিকক খবৰটো দিব লাগিব। মা মই কেনেকৈ পাৰ হৈ যাওঁ এতিয়া? শুন মাৰিলে মানে ফিনিচাৰ কৰি পেলালে। এইটো কি হ'ল? সন্ধ্যা খায়ে দিলা নেকি? নিগনি মৰা দৰৱ খাই দিলে। কি হ'ল এইজনী? সন্ধ্যা হাজিৰা কৰা মানুহ লাগিব নেকি? কাম কৰা মানুহ না? মানুহবোৰে দেখোন চাই গৈছে। জানো আকৌ বোলে কাম কৰা মানুহৰ অভাৱ। হাজিৰা কৰা মানুহ লাগিব নেকি? কাম কৰা মানুহ আমাৰ কথাবোৰ বুজি পোৱা নাই নেকি? হাজিৰা মানুহটো লাগিব নেকি? নতুনকে দেখিছো দেখোন। ঘৰ ক'ত? কলিয়াবৰ অমৰাপুৰ সত্ৰ। অমৰাপুৰ সত্ৰ। নহ'ব দিয়ক আপোনালোকৰ দৰে। নহ'ব দিয়ক। নমৰো কলিয়াবৰ নাম শুনি নালাগে বুলি ক'লে যে। মহন্ত ইয়াত দেখোন কি আচৰিত। হাজিৰা বিচাৰি আহিছো, কিবা এটাতো কৰিবই লাগিব, নহ'লে কেনেকে খাম? বুঢ়া মানুহ দেখি কাম কৰিবলৈ কোনো নিনিয়ে। নহয় ভাটি ফালৰ মানুহে বিচাৰে নেকি? এইটো কথা বুজিছে। এইবোৰ আমাৰ অভ্যাস হৈ গৈছে। এতিয়া আৰু চিঞৰ বাখৰ কৰি থাকি একো লাভ নাই। আচলতে এইবোৰ কথা আমাৰ তেজত সোমাই গৈছে। শুনিবলৈ পাইছো উজনিৰ ফালেও বোলে আজিকালি সেই তেৰাসপ নহ'লে খেতি বাতি, ইটা ভাটা, ঘৰ বনোৱা কাম একোৱেই নহয়। ঠিক কৈছে। এই নোমল বৰাই কাম বিচাৰি নাপাম। জানো মই হ'লে একো বুজি পোৱা নাই দেই। হেৰি বুজাৰ সময় বহুত পাৰ হৈ গ'ল। এতিয়া এইবোৰ কথা গাই বাই থাকি একো লাভ নাই। হেই ব'ল মোৰ ঘৰতে কাম কৰিব ব'ল। কাম? কি বা কাম আকৌ? সেইয়া এইটো বেয়া কথা দেই। কি কাম বুলি কিয় সুধিলা? কামেই। এই কাৰণে আমাৰ মানুহে কাম বন একো নাপায়, বুজিছেনে? হেৰা একো ডাঙৰ কাম নহয়। অলপ জংঘল হৈছে, সেইখিনি কাটি দিবা আৰু আমাৰ মহন্তই ধুনীয়াকে ভাত এসাঁজ ৰান্ধি খুৱাব। ভাত? মহন্ত অকলশৰীয়া মানুহহে, অকলে থাকো, লগে ভাগে মিলি এসাঁজ খাম আৰু। আপোনাৰ হাতে ৰন্ধা খোৱা খাই মানুহে বোলে বৰ সোৱাদ পায়। শুনিছোহে দেই। আৰু এটা কথা, কাম বুলি নধৰিব কিন্তু, বৰ বেয়া পাম। কামেই আৰু। ব'ল। এই ভগৱান কিহৰ পাল্লাত কৰিলো আই? ছাৰ এনকি কি তদন্ত কৰিব হে? ছাৰ এনকি কি ঘটিটো তদন্ত কৰিব হে? কিবা সোধা পোছা কৰো। এই চুপ, তই মোক শিকাব নালাগে, মই জানো নহয়। আচ্ছা ৰুলি, তোমাৰ ভালনে? আছো আৰু কোনোমতে। আপোনাৰ ভালনে ছাৰ? ময়ো আছো আৰু কেনেবাকৈ ডিঙিটোতে মূৰটো লৈ। আচ্ছা ৰুলি, ইমান কাৰা অফিচাৰ আজি কেনকি নৰম হৈ গেলা গাই? ছাৰ এই তই এইবোৰ বুজি নাপাবি। অফিচাৰ হ'লেও মোৰ এখন কোমল হৃদয় আছে, বুজিছ নাই? আচ্ছা ৰুলি, ছাৰ বাইদেউক লাগি এটা ফোন কৰোঁ নেকি? চুপ। আচ্ছা ৰুলি, কোৱাচোন লেডিজ কিলাৰ ক'ত আছে? আমাৰ এখেতেহে জানে। মানে এখেতেহে মোক কৈছে ইয়ালৈ এটা লেডি কিলাৰ অহা বুলি। মোক ৰুমৰ পৰা ওলাবলৈ কি নিদিয়ে। বিৰাট ভয় কৰে, কি জানিবা মোৰ কিবা এটা হৈ যাব। তুমি ভয় নকৰিবা, মই আহিলো নহয়, তোমাৰ দায়িত্ব মই লৈছো। আমাৰ ইয়াত পুলিচ যে কলিতা, এইবিলাক কি হৈছে? কাকতি দা, আমাৰ ইয়াতে লেডিজ কিলাৰো লৈছিল।
আমাৰ ছাৰে তদন্ত কৰি আছে। এনেকে চাৰি চকুৰ মিলনেৰে তদন্ত নহয়, বেলেগ কিবাহে হয়। আৰু মই মালিকটো থাকোঁতে মোৰ বিনা অনুমতিত পুলিচ ইয়াতে সোমাব কিয়? অ' কাকতিদা, কালি যদি ইয়াতে কিবা ঘটনা ঘটিব লাগে ন, মোৰে বদনাম হ'ব। অসমৰ আটাইতকৈ এফিচিয়েণ্ট সেইটো থাকাতে কেনেকৈ হবাক লাগি পালাক? এনে এফিচিয়েণ্ট পুলিচ অফিচাৰ থাৰ্ড ক্লাছ। ঐ অফিচাৰ, তাৰ নাম নাজানো। ঐ অফিচাৰ, ঐ এওঁৰ হাজবেণ্ড ডেঞ্জাৰাছ মানুহ। দুইটাকে এনেকুৱা অৱস্থা দেখিলে পেটেৰে পিতলৰ কেঁচি ভৰাই দিব। অ' ছাৰ জলু, বাইদেউ বিধাবা হ'লে বৰ বেয়া লাগব। ৰুলি, মই আহোঁ দেই। গুড বাই, চি ইউ। তুমি ভয় নকৰিবা, মই আছো নহয়। হেল্ল' বাইদেউ। এই কটীয়া, বাহ, পুলিচৰ কি অন্য ৰূপ। ঐ কলিতা, বল। অৰে বলক, ইয়াতে শ্ৰীকৃষ্ণ হৈ থাকিব নালাগে। মই আহোঁ দেই, মই আহি থাকিম মিছা দেই। জলু হে। ওৰা আমাৰ এইটো মস্ত শ্ৰেণী। অফিচাৰ, তদন্ত কৰা হ'ল? হে, তদন্ত মানে হৈছিলেই, আৰু অলপ গভীৰলৈকে সোমাব পৰা হ'লে। হয় নেকি? আৰে বেছি গভীৰলৈ সোমাব নালাগে। শুনক, কৃষ্ণই মোক ক'লে লেডিজ কিলাৰটো বোলে ইয়ালৈ নতুনকৈ আহিছে। কিন্তু নতুনকৈ অহাৰ ভিতৰত মহন্ত আহিছে আৰু তেওঁৰ লগত নুমলহে আহিছে। এই কোন নুমল, কোন মহন্ত? এই ইহঁত দুটাই কালপ্ৰিত। ইহঁত দুটাক পালে মই থানালৈ নি ভৰিৰে গছকি মোহাৰি। ধৈৰ্য। মহন্ত হত্যাকাৰী নহয়, আৰু নুমল বোলাটোৱে এবাৰ হত্যা কৰিছে। ৰবাক লাগি সময় নাই, ইটাই এৰেষ্ট কৰিব লাগে। অ' ছাৰ, কাৰ্পেট ধৰা পৰি গেল। কোন ধৰা পৰি গেল? কাৰ্পেট কালপ্ৰিত হ'ব। হত্যা কৰিছে, কিন্তু নিজৰ হালোৱা গন্তি ভুলবশতঃ তাৰ হাতত মৰিল। তাৰপিছত কি দণ্ড ভৰিলে, প্ৰায়চিত্ৰ কৰিলে। তাৰ বাহিৰে ইয়াত আৰু নতুন কোনো মানুহ নাই। হয় নেকি? তেনেহ'লে মই ভিতৰলৈ গৈ ৰুলিকে সুধি আহোঁ দেই। মালিকদা, চব চেছ। কি শেষ? কি ফিনিছ? ই কোন? লেডিজ কিলাৰ। এই কটীয়া, কি চাই আছ? শ্বুট হিম। তেৰি ছাৰ, কটীয়া নহয় হে, কলিতা। আৰু মোৰ হাতত বন্দুক নাই নহয়, চুট কৰি দিবাক লাগি। এই লাঠিডালেদি মই চুট কৰিব পাৰোঁ নেকি? এই লাঠিডালে মানুহ মাথা ফাৰি তেজুলে দিবা পাৰি। চুপ থাক। ই লেডিজ কিলাৰ নহয়, ই লেডিজ টেইলাৰ। লেডিজ কিলাৰটোক ইয়ে দেখিছিল নহয়, নিজ চকুৰে লাইভ টেলিকাষ্ট দেখি আহিছো। আপোনাৰ বোৱাৰীজনীক ৰাস্তাত এনেকে পেলাই লৈছে, এনেকে পেলাই এনেকে ধৰিছে, এনেকে ধৰি একেবাৰে ফিনিছ কৰি পেলালে। এনেকে। আচ্ছা, তই নিজ চকুৰে দেখা পাইছিলি না? এবাৰ লাইভ টেলিকাষ্টৰ কথা কৈছো, ৰিপিট টেলিকাষ্টৰ কথা ক'ম। নিজ চকুৰে দেখি হ'ব, আহিছো। হৈ যাব, বাকী চব মই কৰিম। অলপমান পানী খাই আহোঁ দেই। ব্ৰেক, ষ্টপ। উপাধি নোহোৱা দাদা, এইফালে আহক। মোৰ ৰুমত পানীও নাই, গিলাচো নাই, কাপো নাই। হেল্ল' মুন, কি হয়? তাৰমানে আচ্ছা, হ'ব দে। এতিয়া ভাল পাইছেনে? ঠিক আছে। এই লেডিজ টেইলাৰ, মোৰ বোৱাৰীজনী কি হ'ল? কিলাৰটোৱে এনেকে ধৰিছে, এনেকে ধৰি এনেকে ডিঙি চেপি মাৰি পেলালে। এই থাৰ্ড ক্লাছ, এই বাজে, সেইটো মোৰ ল'ৰা হয়, আৰু সেইজনী মোৰ বোৱাৰী হয়। ই মানে কৈছোঁ নহয়, ইহঁত দুটাই ভাড়াঘৰত মিছাকৈ ককায়েক ভায়েক বুলি কৈ লিভিং টুগেডাৰ কৰি থকা ল'ৰা ছোৱালী নহয়, মোৰ ল'ৰা আৰু বোৱাৰী হয়। এই তই কি টেইলাৰিং কৰ? লেডিজ কিবা চিলাব? মোৰ মিছেছৰ লাগিছিলে। এই কটীয়া, তই মনে মনে কিয় আছ? ইয়াক সুধি ল মই কি কৰিব লাগে। পাগলা হৈছে হে। আপোনাক দেখিলে মোৰ কিয় বাৰু অৰুণ লাগে হে? অৰুণ কৰি থাকে। কমলা, হেৰি, কি হ'ল এনেকৈ চিঞৰিছে যে? বৰ ডাঙৰ কথা হ'ল বুজিছা। সন্ধ্যা হঠাতে মাথা ঘূৰাই ৰাস্তাত পৰি গ'ল। ৰাতিপুৱাই কিবা এটা আনিবলৈ ওলাই গ'ল। ক'ব নোৱাৰো বুজিছা নাই। পিছত মুন গৈ পালে তেহে ৰক্ষা। পিছত দুইটাই গৈ বৰাদেউৰ ঘৰত সোমাল। এতিয়া অকণমান ভাল পাইছে। ভাল পাইছে? হেৰি, তাৰ মানে ভাল খবৰ আছে। কি কথা কোৱা হে?
আৰু ছোৱালীজনী মাথা ঘূৰাই পৰি গ'ল তুমি কৈছা ভাল খবৰ দুটাকে ল'ৰা ছোৱালী বাপেক হ'ল আৰু সেইটোও নাজানে হেৰি ফূৰ্তি কৰক আপুনি ককা হ'বলৈ ওলাইছে ককা এৰা ৰাস্তাত মাথা ঘূৰাই পৰি গ'লেও মানুহ ককা হয় হে ভগৱান হ'ব আপুনি নাজানিলেও হ'ব এই মুনলৈ ফোনটো লগাওকচোন নাকাম্মা 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 হেল্ল' মুন এতিয়া তাই কেনেকুৱা পাইছে ভাল পাইছে কি বমি হৈছিল এ বঢ়িয়া তই তাইক লৈ আহ একদম কিন্তু ঠেকে চেনি খাবলৈ নিদিবি হে নালাগে অ ডাক্তৰৰ ওচৰত নিবলৈ মই আছো নহয় অহ কৰাটো ইমান বুজাই থাকিব নোৱাৰো বেগেতে লৈ আহ একদম সাৱধানে লৈ আহিবি হেৰি চাই থাকিব নালাগে এনেই ককা হ'ব নোৱাৰে বহুত কাম আছে হেৰি কাম কৰা মানুহ এজনীও লাগিছিল নহয় ক'ত পাওঁ ৰ'বচোন বহুত কিবা কিবি কৈ গ'ল মই কিন্তু মাথা মুণ্ড একো নুবুজিলোঁ ডাক্তৰৰ ওচৰলৈ নিব লাগিছিল হেৰি কি হ'ল ইমান চিন্তা কৰিবলৈ কিহে পালে চিন্তা নহ'ব এই যে লেডি কিলাৰটো বিৰাট ডেঞ্জাৰাছ বস্তু সি খেদিবও নোৱাৰোঁ ইন্সপেক্টৰ ছাৰ আছে নহয় তেওঁ কৈ গৈছে ভয় কৰিব নালাগে মই আছো তোৰ ইন্সপেক্টৰ বাপেৰ তোৰ ইন্সপেক্টৰ বাপেৰ আহিব মানে সি ইফালে কামেই তামাম কৰিব হে ভগৱান এই যদি সেইটোক দেখে মোৰ নাক কাণ চব কটা যাব কি কৰা যায় আহা শুনকচোন আমাৰ ঘৰত কিবা উল্টা পাল্টা দেখিলে চিধা থানালৈ গৈ পুলিচৰ ওচৰত কেছ দি আহিম তই বাৰে বাৰে থানা মাৰি আছ যে কিয় ৱা পুলিচ আমাৰ সহায়ৰ কাৰণে আছে পুলিচটো বৰ ভাল ইমান ভাল বুলি মই আগতে গমেই পোৱা নাছিলো এই তই যে পুলিচ আৰু থানাটো ভজন মাতা দি মাতি আছ কিয় পুলিচ আমাৰ ৰুমলৈ আহিছিল নেকি ৱা আহিছেতো বৰ ভাল মানুহ আকৌ আহিম বুলি কৈছে মৰিবি তই মৰিবি বিপদৰ ওপৰত বিপদ ভাল মানুহ হা ভাল মানুহ কি বস্তু চিনি পাই যাবি ভিতৰলৈ যা জলদি যা আকৌ এটা নতুন সমস্যা বাকীবোৰক দমচম দি কিবা এটা কৰিব পাৰিম কিন্তু এই মালিকৰ পুতেক আৰু পুলিচক কেনেকে কি কৰা যায় ভগৱান উদ্ধাৰ কৰিবা তুমি বুলি আপুনি বুলি কৈছো উদ্ধাৰ মহন্ত এইটো লওক হেৰি বৰা এই নুমলক কাম কৰা পইচা দিছে ঠিকেই আছে কিন্তু আপুনি মোক আকৌ কিয় দিলে পইচা বুলিনো কিয় ধৰিছে হে মাননি বুলি ধৰক কিহৰ মাননি হে আপুনি জোৰ কৰি ধৰিলে মই ৰান্ধিলো আমি আটাইবোৰ একেলগে খালো বছ আপোনাৰ হাতৰ যিটো সোৱাদ সেই সোৱাদৰ মাননি হিচাপে মানে সেৱা হিচাপে লওক নাই মই সেৱা নলওঁ দেই মহন্ত উপাধি কেতিয়াবাই এৰিলো সেইকাৰণে সেৱা লোৱাৰ অধিকাৰ মোৰ নাই মই মাননি গ্ৰহণ কৰিব নোৱাৰো দেই মই হাজিৰা কৰিবলৈহে আহিছিলো তেতিয়াহ'লে হাজিৰা বুলিয়েই লওক ভাত ৰন্ধাৰ হাজিৰা সেইটো হ'লে হয় তেতিয়াহ'লে লৈছো পিছে অকণমান বেছি হ'ল নেকি মানে কাম চাই কিনো কৰি আছে দিছে তেতিয়া লৈ থক হেৰি মহন্ত কথা এটা কওঁ বেয়া নাপাব আপোনাক বাৰু কোনে হাজিৰা কৰিবলৈ দিব বয়সো হৈছে ময়োতো তাকেই কওঁ তাৰমানে ক'ব খুজিছে মোৰ নিচিনা মানুহৰ একো কামেই নাই আছে হেৰি আমাৰ এই চুবুৰীটোত কিবা ধৰ্মীয় অনুষ্ঠান পাতিলে সৰুকে ভোজ এটা পাতিলেও ইয়াত আপোনাৰ নিচিনা মানুহৰ বৰ অভাৱ গাঁৱৰ পৰা আনিব লাগে আপুনি ইচ্ছা কৰিলে সেই অভাৱ দূৰ কৰিব পাৰে নাই ৰত্নকান্তই আৰু সেইবোৰ কাম নকৰোঁ দেই আজি আপোনাৰ ঘৰত বুলিহে ৰান্ধিলো আহোঁ দিয়ক ৰত্নকান্ত ইমান পৰি মৰা বিধৰ মানুহ নহয় নুমল বল আপুনি ঠিকেই পৰামৰ্শ দিছে কাম হিচাপে ধৰি ল'লেই হ'ল আহোঁ দিয়ক মহন্তহে কিবা উল্টা বুজিলে নেকি